তো হে বন্ধুসকল নমস্কাৰ মোৰ এই ৰিভিউ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই এখন সিনেমা চালো যিনেকি তেলেগু ইন্ডাষ্ট্ৰি ফালৰ পৰা আহিছে 2026 ৰ একদম এডভেঞ্চাৰ কমেডি ড্ৰামা এখন মুভি যত নেকি আমি দেখিবলৈ পাম মেগা ষ্টাৰ আমাৰ চাইল্ডহুড এক্টৰ চিৰঞ্জীৱী স্যাৰ ঠিক আছে তো তেখেতৰ সিনেমা আহিলে কাৰণে মই চাবলৈ এক্সাইটেড আছিলো আৰু ট্ৰেইলাৰটো চাই বহুত বেছি এক্সপেক্টেশনছ নাছিলে কিন্তু তথাপি মই সিনেমাখন চালো আৰু আহকচোন তাৰ এক্সপেৰিয়েন্স আপোনালোকৰ লগত শেয়াৰ কৰো সিনেমাখনৰ নাম হৈছে মানা শংকৰা ভাৰা প্ৰসাদ গুৰু ও মাই গড সিনেমাখনৰ নামটো এনেকুৱা একদম মানে হেভি লাগি গৈছে যেন মোক মনত পৰি গল আমাৰ বলিউডৰ ধামালৰ ডায়লগটোলে স্বামী বেণুগোপাল আయ్য়ার পেরম্বদুর চিহ্ন তো স্টারিং চিৰঞ্জীৱী স্যাৰ অপোজিট আমাৰ নয়নতাৰা আৰু ইফালে কেথৰিনক দেখিবলৈ পাম আৰু আমি অকনমান ৰোলৰ কাৰণে এটা ভেংকটেশকো দেখিবলৈ পাই যাম ঠিক আছে তো ষ্টাৰ কাষ্টটো বহুত দামদাৰ আছে ইয়াৰ কিন্তু ষ্টৰীত দম আছে নাই আপোনালোকক অকনমান জনাবলৈ বিচাৰিছো ঠিক আছে তো বেছি দেৰি নকৰি প্লটটো মই অকনমান আৰম্ভ কৰি দিছো যে উইদাউট স্পইলাৰ তো বন্ধুসকল চিৰঞ্জীৱী স্যাৰক আমাক ইয়াতে দেখুৱা যায় এটা নেশ্যনেল সিকিউৰিটি গাৰ্ড হিচাপে ঠিক আছে আৰু তেখেতৰ ফেমিলিৰ যিটো ড্ৰামা হয় ফেমিলিৰ যিটো ইস্যু হয় হেতুৰ ওপৰত সিনেমাখন আপোনাক গোটেইখন ইয়াতে দেখুৱাইছে চিৰঞ্জীৱী আৰু নয়নতাৰা ইয়াতে হাজবেণ্ড ওয়াইফ হিচাপে দেখুৱা হৈছে আৰু তেওঁলোকৰ মাজৰ যিটো সংসাৰ আছে সেই সংসাৰত মিসআন্ডাৰষ্টেণ্ডিংৰ কাৰণে তেওঁলোক দুজনৰ সেপাৰেট মানে ডিভোৰ্স হৈ যায় ঠিক আছে তাৰ পাছত সিনেমাখনত কেনেকে হি মানে সেই ফেমিলিটো পুৰণ জোৰা লগাব বিচাৰে বা নিজৰ লৰাচলিৰ হৈতে তেওঁলোকে কথা পাতিব পাৰে নোৱাৰে বা মিলমিলাপ কেনেকুৱা হয় তাৰ মাজত যিখিনি টুইষ্ট এণ্ড টাৰ্মছ আহিব বা সেই ভিলেন এংগলটো কোৰ পৰা সিনেমাখনত সোমাই যাব তাৰ মাজতে কি বেক ষ্টৰী আছে এই সকলোখিনি আপোনালোকে চাব পাৰিব এইখন সিনেমাখন চাবলৈ হলে আপোনালোকে মগজটো একেবাৰে টেবুলত থৈ ল'ব লাগিব কাৰণ ইয়াত মগজ লগাবলৈ একো ধৰণৰ লজিক নাই ঠিক আছে কেলে কৈছো কাৰণ সিনেমাখন একদম সিম্পল কাট আছে আৰু আপোনালোকে বুজাত একেবাৰে অসুবিধা নহয় সিনেমাখনত মোৰ পাৰ্সোনালি কি ভাল লাগিলে গম পাইনে ইয়াত মানে একদম মাসি অৱতাৰক দেখুৱাইছে চিৰঞ্জীৱী স্যাৰক সেই বস্তুটো ভাল লাগিলে আৰু ইয়াতে কমেডিখিনি আপোনালোকে জবৰদস্ত পাব হিন্দী ডায়লগ মোটামুটি ডিসেন্ট হৈছে আৰু বহুত বেছি ভাল বুলি আপোনালোকক মই কবলৈ নাযাওঁ কিছুমান ক্ষেত্ৰত হিন্দী ডায়লগখিনি আমাক অকমান ভাল নালাগে তো নিজৰ ভঙা সংসাৰখন জোৰা লগাবলৈ যাওঁতে কেনেকে সেই ভিলেনৰ লগত টাক্কাৰ হৈ পেলাই এটা মানে টুইষ্ট এণ্ড টাৰ্মছ ৰাখি পেলাই শেষলৈকে মানে এই সিনেমাখনে লৈ যাব আপোনালোকক সেই বস্তুটো আপোনালোকে ইয়াত চাব লাগিব আৰু সিনেমাখন যদি আপোনালোকে চাইছে নিশ্চয় কমেন্ট এটা কৰি জনাই দিব যে আপোনালোকে কেনেকুৱা পালে সিনেমাখনক মই বহুত বেছি হাই এক্সপেক্টেশনছ লৈ চোৱা নাছিলো জাস্ট মানে চিৰঞ্জীৱী স্যাৰৰ কাৰণে চাইছিলো ট্ৰেইলাৰটো চাই পেলাই তো ইমান বস্তু বেছিও নেদেখা মানে এনেকুৱা নালাগিলে যেন ওয়াও মোমেন্ট টাইপ নালাগিলে আৰু সিনেমাখনতো মই বহুত বেছি বুজ বাউন্স বা ওয়াও মোমেন্ট একো নাপালো কিন্তু তথাপিও আপোনালোকে ওৱান টাইম ওয়াচটো কৰিবই পাৰে কাৰণ মেগা ষ্টাৰ চিৰঞ্জীৱী স্যাৰৰ সিনেমাখনৰ পজিটিভ আৰু নেগেটিভ পইণ্টছ দুটা যদি চাবলৈ যাওঁ তেনেকে বহুত ধৰণৰ বেছি একো নাপাওঁ কিন্তু মোৰ পাৰ্সোনালি মোৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা মই এক নেগেটিভ পইণ্টছতে বেছিখিনি কথা ক'বলৈ যাম কাৰণ সিনেমাখনৰ এনেকুৱা হৈছে চিৰঞ্জীৱী স্যাৰ একদম মেগা ষ্টাৰ ঠিক আছে পাৱাৰ ষ্টাৰ মেগা ষ্টাৰ চিৰঞ্জীৱী স্যাৰৰ তো স্ক্ৰিপ্ট সিলেকশন এইটো বহুত বেয়া হৈছে কাৰণ তেখেতক আমি এজ এ ফেমিলি ড্ৰামা টাইপ সিনেমা এখন আমি তেখেতৰ চাব নিবিচাৰো কাৰণ তেখেতে একদম আগৰ পৰা একদম ডিলেয়াৰ সিনেমাখনৰ পৰা আমাৰ মানে চাইল্ডহুড মানে সিজনটো পুৰা একদম বঢ়িয়া কৰি ৰাখিছে ঠিক আছে তো তেখেতৰ সিনেমা যেতিয়া আহিছে আমি একদম বেলেগ এটা লেভেলত আমি তেখেতক আমি চাব বিচাৰো কিন্তু ইয়াতে মানে একদম তেখেতৰ ক্যাৰেক্টাৰটো একদম এই বচপনা টাইপ দেখুৱাই পেলাই যেটো কৰিছে সেই বস্তুটো তেখেতৰ লগত শুট কৰা নাই ঠিক আছে অকল সিনেমাখন এনেকুৱা নহয় যে আপোনালোকে এটা নতুন ষ্টৰী দেখিব ইয়াতে আপোনালোকে এই ধৰণৰ ষ্টৰী মানে হাজবেণ্ড ওয়াইফৰ ডিভোৰ্স হ'ব তাৰ পাছত পুনৰ কোনোবা এটা টুইষ্ট এণ্ড টাৰ্মছ আহিব হি পুনৰ মানে ওয়াইফক ইমপ্ৰেছ কৰিবলৈ চাব তাৰ পাছত আকৌ বেলেগ এটা টুইষ্ট আহিব ওয়াইফৰ যেতিয়া বিপদ হ'ব বচাবলৈ আকৌ হিৰো এন্ট্ৰি কৰিব এই ধৰণৰ সিনেমাবোৰ আমি চাই বৰ হৈ গলো লাগিলে হেতু বলিউডে হওক লাগিলে আপোনাৰ সাউথ ইণ্ডিয়ান ফালৰ পৰাই হওক মালায়ালাম কান্নাডা তেলেগু যিকোনো ইন্ডাষ্ট্ৰিৰ পৰা হওক আমি এনেকুৱা ধৰণৰ মানে কনসেপ্ট থকা সিনেমা আমি বহুত বাৰ চাইছো তো ইয়াত একো আপোনাৰ নতুনত্ব নাপায় বাস আপোনালোকে চিৰঞ্জীৱী স্যাৰৰ এটা মাসি অৱতাৰ পাব আৰু এটা কথা এইখন সিনেমা যদি আপুনি ফেমিলি মানে মা দেউতাৰ লগত চাই বা কসম কৈছো আপোনাক এৱাৰ্ড দি দিব গম পাইছে আৰু ফেমিলি ড্ৰামা মুভি আৰু বন্ধুসকল প্লিজ আপোনালোকে জনাব মোৰ ভিডিওখিনি আপোনালোকে চাই কেনেকুৱা পাইছে আৰু ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু প্লিজ সাবস্ক্ৰাইবটো কৰি দিয়ক না আপোনালোকে অকনমান আগবাঢ়ি যোৱাত সহায় কৰক তো ঠিক আছে লগ পাইছো নেক্সট ভিডিওত বাই বাই